কঁকালত ধৰ হৈ দে ঘটনাটো মানে নিজৰ মানে ধান মৰণা মাৰিছিলে তাতে মানে গৈ থাকোঁতে মানে ট্ৰেক্টৰৰ মানে জ্বালাটো এই মেচিনটো পাল্টি হৈ কিনি চিপি দিলে তাৰপৰা চিপি কিনি মানে আমি এনেকা 5 ছেকেণ্ড মানে এনেকা হৈছে মানে চবেই আহি কিনি মানে জ্বালাটো উঠালে তেতিয়াহে তেখেতক মানে আমি উদ্ধাৰ কৰিব পাৰিলোঁ আৰু সঞ্জীৱ ব্ৰহ্ম আছিলে সাংবাদিক আছিলে লোকক মানে কিবা মানে সহায় কৰিব সাংবাদিক হয় আমাৰ বড়োলেণ্ড ৰাদাবৰ সাংবাদিক হয় এতিয়াতো ক'ব গ'লে মানে বহুত কিবাত আছে আৰু এতিয়া সংকটজনক আছে কিন্তু পাল্টি গৈছে মেচিনটো এইটো মৰণা কৰা মেচিনটো পাল্টি গৈছে তাত 1জন 2জন 3জন 4জন 5জন আছিলে 5জন উদ্ধাৰ হৈ গ'ল আহত হৈ গ'ল চবতকৈ একেটি বেছি হৈ গ'ল এতিয়া এইটো আমাৰ জন মেডিকেলত হস্পিটেলত এতিয়া চলি আছে বৰ্তমান